আজিৰ ভিডিঅ'টো দুজনৰ কমেণ্টৰ ওপৰত বনাইছোঁ দেই। এজনে কমেণ্ট কৰি কৈছিল হোটেলৰ বিষয়ে ভিডিঅ' বনাবলৈ, আৰু আন এজনে কৈছিল হিন্দীতে কুছ নাহি এই বিষয়ে শিকাবলৈ। তেওঁ হোৱাটছআপত কমেণ্ট কৰি মোক কৈছিল কথাটো। এতিয়া আজি এই বিষয়ে ভিডিঅ'টো বনালোঁ। যোনে কমেণ্ট কৰিছে তেওঁ ভালকৈ মনোযোগেৰে চাবা, আৰু ইয়াৰ লগতে বাকীবোৰেও মনোযোগেৰে চাবা। ইয়াৰ পৰা বহু কথা শিকিব পাৰিবা। এই দুটা বিষয়ৰ বাহিৰেও মই আৰু বহু কথা শিকাইছোঁ আজিৰ ভিডিঅ'ত। গতিকে সকলোৱে মনোযোগেৰে চাবা, আৰু যোনে কমেণ্ট কৰিছা তেওঁলোকক কৈ আছোঁ ভালকৈ মনোযোগেৰে চাবা। তোমালোকে যি কেইটা কথা মোক সুধিছা সেই বিষয়ে ভালকৈ ভিডিঅ'টো বনাইছোঁ, বুজাই দিছোঁ মই তোমালোকক দেই। এতিয়া দেৰি নকৰি ভিডিঅ'টো এটা চুটি বাক্য লৈছোঁ, কুছ নাহি। এই কুছ নাহি বাক্যটোৰ এটা অৰ্থ আমি ভালকৈ সঠিককৈ আজি জানিম। চোৱা, কুছ নাহি, ইয়াত কুছ শব্দটোৰ অৰ্থ আমি কি বুজি পাম অসমীয়াত? অসমীয়াত ইয়াৰ অৰ্থ দুটা হয়, এটা হয় একো আৰু এটা হয় কিবা। বুজি পালানে? এজনে কমেণ্ট কৰিছিলে নহয় কুছ নাহি, ইয়াক মই বুজাই দি আছোঁ দেই। চোৱা, এতিয়া নহি শব্দটোৰ আমি অৰ্থ কি পাম? নহয় পাম আৰু নাই পাম, দুটা শব্দ পাম। ঠিক তেনেকৈ এই হে শব্দটোৰো অৰ্থ আমি দুটা পাম। বুজি পাইছানে? হিন্দীত এনেদৰে হয়, কিছুমান শব্দ আছে এনেকৈ দুটা তিনিটা অৰ্থ বুজায় দেই। চোৱা, হে অৰ্থ হ'লগৈ হয় বা আছে, দুটা অৰ্থ বুজায়। বুজি পালানে? এতিয়া চোৱা, একো, ইয়াৰ দ্বাৰা মই এটা সৰু চুটি বাক্য দিছোঁ অসমীয়াত, একো নহয়। সাধাৰণ এটা চুটি বাক্য দেই, একেবাৰে একো নহয়। ইয়াৰ অৰ্থ আমি কেনেকৈ বুজি পাম হিন্দীত? কুছ নহি হগা বুজি পাম, হগা পাম। কিয় পাম চোৱা, মই বুজাই দিছোঁ। ইয়াত চোৱা, একো মানে হিন্দীত কি দিছোঁ? কুছ। আৰু নহয় মানে কি বুজি পালোঁ? নহি পালোঁ। তাৰপিছত এই হগা মানে ইয়াৰ অৰ্থ কি হ'ল? হগা মানে ই কি বুজাইছে? হ'ব। হগা মানে হ'ব, যেনে ভৱিষ্যত হ'ব লগা কথাকে বুজাইছে ইয়াত। কাৰণটো কিয় মই তলত আকৌ চুটি দুটা বাক্যৰে তোমালোকক বুজাই আছোঁ কথাটো। চোৱা, তাৰ একো নহ'ব আৰু তাৰ একো নহয়, এই দুটা বাক্যৰো হিন্দীতে কিন্তু অৰ্থ একেটাই হ'ব। এই দুটাক যদি আমি হিন্দীত ক'ব বিচাৰোঁ কেনেকৈ ক'ম? উছে কুছ নহি হগা। বুজি পালানে? তাৰ একো নহ'ব মানেও উছে কুছ নহি হগা, আৰু তাৰ একো নহয় মানেও উছে কুছ নহি হগা। নহয় আৰু নহ'ব দুটাৰ অৰ্থও আমি নহি হগা বুলি পালোঁ। কিয় পালোঁ জানানে? কাৰণ হ'ল হিন্দীতে হওক বা অসমীয়াতেই হওক, আমি কিছুমান এনে শব্দ আছে যাৰ এটা শব্দৰ কেইবাটাও অৰ্থ থাকে। বুজি পালানে কথাটো? হিন্দীৰ হ'লেও কেইবাটাও থাকে, অসমীয়াৰো থাকে। ঠিক তেনেকৈ ইয়াত চোৱা, কুছ, এই কুছ শব্দটোৰ আমি কি অৰ্থ পালোঁ? একো পালোঁ আৰু কিবা পালোঁ। আৰু এই নহি শব্দটোৰ কি পালোঁ? নহয় আৰু নাই, দুটা অৰ্থ বুজি পালোঁ। ঠিক তেনেকৈ হেৰো তেনেকৈ আছে, ইয়াত বুজাইছোঁ মই, হয় বা আছে, হয় নহয়? ঠিক তেনেকৈ এনেকৈ বহুত কিছুমান অৰ্থ আছে। মই আৰু এটা ভিডিঅ' বনাম দেই, অহাকালি ভিডিঅ' আৰু ভালকৈ বনাম। এই চুটি ভিডিঅ'ৰ কাৰণে চুটি আৰু সৰু শব্দ দি কিনি বহুত কেইটামান ভিডিঅ' বনাই দিম মই তোমালোকক দেই। এতিয়া চোৱা, আকৌ এটা মই বাক্য এটা দি বুজাই আছোঁ তোমালোকক, কৈ বাত নাহি। ইয়াত চোৱা, এই কৈ মানে ইয়াৰ অৰ্থ কি পাম? কোনো, কোনোবা, যিকোনো, তিনিটা অৰ্থ পাই যাম কৈ শব্দটোৰ অৰ্থ। বুজি পালানে কথাটো? যেনে মই এতিয়া তিনিটা বাক্যৰে তোমালোকক তিনি ধৰণৰ বুজাই আছোঁ, তিনি ধৰণে দেই। চোৱা, ইয়াৰ হিন্দীৰ বাক্যকেইটাৰ অৰ্থ ইফালে মই অসমীয়াত বুজাই দিছোঁ, অসমীয়াত লিখি দিছোঁ, আৰু এইকেইটাৰ অৰ্থ সৰু শব্দকেইটাৰ অৰ্থ মই বুজাই দিম। বুজি পালানে কথাটো? চোৱা, প্ৰথমে আমি কোনটো শিকিম? এক নম্বৰটো শিকিম দেই। এক নম্বৰ বাক্যত কি আছে? এই কৈ শব্দটো ইয়াত লুকাই আছে, আৰু এই কৈ শব্দটোৰ অৰ্থটো কোনো, কোনোবা আৰু যিকোনো হয়, তাতে এই বাক্যটোত আছে। চোৱা, কৈ আদমি আয়া থা কিয়া, এটা হিন্দী বাক্য। ইয়াৰ অৰ্থ হ'ল অসমীয়াত কোনো মানুহ আহিছিল নে, এনেকৈ বুজি পালোঁ দেই। ইয়াত চোৱা, কৈ আদমি আয়া থা কিয়া মানে কৈ, এই কৈ শব্দটোৰ অৰ্থ আমি অসমীয়াত কি পালোঁ? কোনো পালোঁ। বুজি পালানে? মই ওপৰত কৈ আহিছোঁ নাই, কৈ মানে কোনো হয়। আদমি মানে কি? আদমি মানে আমি অসমীয়াত পালোঁ মানুহ। আয়া থা মানে কি পালোঁ? আহিছিল। বুজি পালানে কথাটো? এতিয়া চোৱা, তলত দিছোঁ, ইয়হ কিয়া হে কৈ বল সকতা হে কিয়া। এই বাক্যটোৰ অৰ্থ কি পালোঁ আমি? এইটো কি হয়, কোনোবাই ক'ব পাৰিবনে? এনেকৈ বুজি পালোঁ অসমীয়াত। বুজি পালানে? এই হিন্দী বাক্যটোৰ মাজত চোৱা আছে, ইয়হ কিয়া হে। ইয়হ কিয়া হে মানে আমি কি বুজি পালোঁ অসমীয়াত? এইটো কি হয়?
আৰু কৈ মানে কি পালো কৈ বল মানে কোনোবাই কব এনেকৈ বুজি পালো তাৰ পিছত সকতা হে কিয়া মানে কি বুজি পালো পাৰিবনে বা পাৰিবানে বুজি পালো কথাটো বুজি পাই আছেনে তে ইয়াত চোৱা অসমীয়াত কোনোবাই এই শব্দৰ অৰ্থ আমি হিন্দীত কি পাইছো কৈ পালো ঠিক তেনেকৈ ইয়াত চোৱা আমি হিন্দীত কৈ পাইছো কিন্তু অসমীয়াটো আমি কি পালো কোনোবা পালো কথাটো বুজি পাইছানে এতিয়া তলটো আহো 3 নম্বৰটো যিকোনো এই যিকোনো শব্দটো আমি এই যিকোনো ইয়াত ওপৰত দিছিলো মই তাৰ মানে কি পালো কোনো যিকোনো আৰু কোনোবা তিনিটাৰ অৰ্থ আমি হিন্দীত পাম কৈ যেনে আমি 1 নম্বৰটো পালো কোনো 2 নম্বৰত পালো কোনোবা আৰু 3 নম্বৰত কি পাম যিকোনো এতিয়া চোৱা নহি এই নহি মানে কি পালো নোৱাৰিব পালো কথাটো বুজি পাইছানে যেনে कोई भी आदमी यहाँ नहीं आ सकता মানে কি পালো অসমীয়াত যিকোনো মানুহ ইয়াত আহিব নোৱাৰিব নহি শব্দৰ অৰ্থ আৰু এটা কি পালো নোৱাৰিব পালো কথাটো বুজি পাইছানে ইয়াত চোৱা এতিয়া ওপৰত মই কি দিছিলো তোমালোকক কৈ বাত নাহি এই কৈ শব্দটোৰ অৰ্থ আমি কোনো কোনোবা যিকোনো পালো কিন্তু আকৌ এটা কি পালো তলত নোৱাৰিব পাই গলো কিয় পালো ইয়াৰ লগতে এটা শব্দ লগ লাগি আছে কি সকতা এতিয়া এই হোটেলৰ বিষয়ে ভিডিওটো বনাই লও দেই এতিয়া এই সকতা নোৱাৰিব আৰু কৈ এইবিলাকৰ শব্দৰে মই পিছত ভালকৈ আৰু দীঘলকৈ কাহিনীৰ জৰিয়তে তোমালোকক ভিডিও বনাই দিম আজি বেছি দীঘল হৈ যাব ভিডিওটো গতিকে এতিয়া হোটেলৰ বিষয়ে ভিডিওটো বনাই লও তোমালোকক দেই এতিয়া চাই লোৱা শিবা ও কক স্যাৰ আপোনালোকে কেইজন আছে তাকে এই বাক্যটোক আকৌ হিন্দীত বুজাই দি আছো চোৱা प्रथमे বাক্যকেইটাৰ অৰ্থ বুজাই দিম তাৰ পিছত শব্দ একোটা শব্দৰ অৰ্থ বুজাই দিম দে ভিডিওটো সম্পূৰ্ণ চাবা সকলোৱে শিবা हाँ बोलिए सर आप कितने लोग हैं তাৰ কথা শুনি গ্ৰাহকে ক'লে আমি দুজন আছো গ্ৰাহক हम दो लोग हैं শিবা হৈ যাব ডকুমেণ্ট কি আছে দিয়ক তাকে हिंदीत कबले विचारिले शिवा हो जाएगा डॉक्यूमेंट क्या है दीजिए बुली कले तार पाছত ग्राहके आको कले यात खोआ बुआर व्यवस्था यात खोआ बुआर केने व्यवस्था আছে অলপ বুজাই দিয়কচোন বুলি গ্ৰাহকে শিৱাক কলে শিৱাই ইয়াকে আকৌ হিন্দীত দিলো হা ग्राहक यहाँ खाने पीने की कैसी व्यवस्था है जरा समझाइए तो এনেকৈ কলে তাৰ পিছত আকৌ শিৱাই কলে আমাৰ ইয়াত খোৱাৰ সকলো সুবিধা আছে আপুনি কেৱল অৰ্ডাৰ কৰিব লাগিব এনেকৈ কলে ইয়াকে যদি হিন্দীত ক'ব বিচাৰো তেতিয়া হলে शिवा हमारे यहाँ खाने की हर प्रकार की सुविधा है आपको बस ऑर्डर करना है এতিয়া চোৱা গোটেইকেইটা অসমীয়া বাক্যৰ অৰ্থ মই হিন্দীত দিছো কিন্তু এতিয়া শব্দকেইটাৰ অৰ্থ দিম দেই এতিয়া ভালকৈ চাবা শব্দকেইটাৰ অৰ্থ নাজানিলে নহব নহয় চোৱা ও মানে হিন্দীত কি কোৱা হয় হা বুজি পাইছানে কক স্যাৰ মানে কি কৈছিলো মই হিন্দীত बोलिए सर বুলি কোৱা হয় দেই মনত ৰাখিবা আপোনালোকে কেইজন আছে মানে কি কলো आप लोग कितने हैं বা आप कितने लोग हैं একেটাই কথা বুজি পালানে কথাটো এতিয়া ও কক স্যার আপোনালোক কেইজন আছে মানে हाँ बोलिए सर आप कितने लोग हैं এনেকৈ কলো কোনে কলে কথাটো শিৱাই গ্ৰাহকে কোৱা কথাটো চোৱা আমি দুজন আছো এটো ছুটি বাক্য একেলগে দি দিও দেই আমি দুজন আছো মানে हम दो लोग हैं কথাটো বুজি পাইছানে তাৰ পিছত শিৱাই কি কলে হৈ যাব এই হৈ যাব মানে কি বুজালো মই हो जाएगा শিৱাই কোৱা কথা দে हो जाएगा ডকুমেন্ট মানে হিন্দীত কি কোৱা হয় ডকুমেন্টে দিলো কিন্তু আসলতে এই ডকুমেন্টৰ অৰ্থটো হ'ল নথিপত্ৰ কাগজ ডকুমেন্ট আমি এনে ইংলিছতে ব্যৱহাৰ কৰো দেই ইউজ কৰো কিন্তু আসলতে অসমীয়া অৰ্থ হ'ল গৈ নথিপত্ৰ দেই কি আছে দিয়ক মানে কি কৈছো হিন্দীত কিয়া হে দিজিয়ে বুজি পাইছানে সকলোৱে সম্পূৰ্ণ ভিডিওটো চালেহে বুজি পাবা দেই
হৈ যাব ডকুমেণ্ট কি আছে দিয়ক মানে হিন্দীত কি ক'লো হৈ যায়গা ডকুমেণ্ট কিয়া হে দিজিয়ে বুজি পালানে তাৰপিছত তলত আহা গ্ৰাহকে কি ক'ব খোৱা বোৱাৰ মানে হিন্দীত কি কৈছো অসমীয়াত খোৱা বোৱাৰ হ'লে হিন্দীত খানে পিনে কি বুজি পালানে কথাটো খানে পিনে কি কেনে ব্যৱস্থা মানে হিন্দীত কোৱা হৈছে কেইসি ব্যৱস্থা ব্যৱস্থাক ব্যৱস্থাই কোৱা হয় দেই বুজাই দিয়ক মানে সমজাইয়ে চোন মানে তো দেই ইয়াত খোৱা বোৱাৰ কেনে ব্যৱস্থা আছে অলপ বুজাই দিয়কচোন মানে ইহা খানে পিনে কি कैसे ব্যৱস্থা হে জৰা সমজাইয়ে তো বুলি ক'লে চোন মানে হিন্দীত তো বুলি কোৱা হয় দেই তাৰপিছত তলত চোৱা আমাৰ ইয়াত মানে মই কি ক'লো हमारे यहाँ হিন্দীত কোৱা হয় দেই খোৱাৰ সকলো মানে খানে কি हर प्रकार की বুলি কোৱা হ'ল তাৰ পাছত সুবিধা আছে মানে কি কোৱা হৈছে সুবিধা হে বুজি পালানে অৰ্ডাৰ আপুনি দি দিও হা আপুনি কেৱল মানে आप बस ইয়াত চোৱা এই কেৱল শব্দটোৰ অৰ্থ হ'ল গৈ হিন্দীত কোৱা হ'ল বাস কথাটো বুজি পালানে অৰ্ডাৰ কৰিব লাগিব মানে কি ক'লো অৰ্ডাৰ কৰনা হে বা হোগা এনেকৈ আমি দিব পাৰো তে বুজি পালানে কথাটো আমাৰ ইয়াত খোৱাৰ সকলো সুবিধা আছে আপুনি কেৱল অৰ্ডাৰ কৰিব লাগে মানে हमारे यहाँ खाने की हर प्रकार की सुविधा है आपको बस ऑर्डर करना है এনেকৈ বুজা হ'ল কথাটো এতিয়া বুজি পালানে এতিয়া শিৱাই ক'লে তাৰপিছত আকৌ আপোনাৰ মোনাত কি আছে এনেকৈ সুধিলে গ্ৰাহকজনক গ্ৰাহক মানে কাস্টমাৰ দেই মনত ৰাখিবা আপোনাৰ মোনাত কি আছে তাকে হিন্দীত আকৌ বুজাই দি আছো आपके झोले में क्या है आपके झोले में क्या है গ্ৰাহকে ক'লে একো নাই এনে অলপ কাপোৰ হে এনেকৈ ক'লে বুজি পালানে তাকে আকৌ হিন্দীত বুজাই দি আছো গ্ৰাহক कुछ नहीं है ऐसे ही थोड़े कपड़े है এনেকৈ ক'লে শব্দকেইটাৰ অৰ্থ পাছত বুজাই দিম দেই শিৱাই ক'লে আকৌ জিয়েই থাকক চেক কৰিব লাগিব এইটো আমাৰ ডিউটি এনেদৰে ক'লে তাকে হিন্দীত जो भी है चेक तो करना ही पड़ेगा यह हमारी ड्यूटी है এনেদৰে ক'লে তাৰ পাছত গ্ৰাহকে কি ক'লে হ'ব কোনো কথা নাই চাই লওক বুলি ক'লে বুজি পাইছানে তাই ইয়াকে হিন্দীত যদি ক'ব বিচাৰা हाँ कोई बात नहीं है लीजिए देख लीजिए এনেদৰে কোৱা হয় দেই তোমালোকে যদি অৰ্থবিলাক জানিব বিচাৰা ভালকৈ চাবা দেই মই কথা কোৱাৰ ষ্টাইলটো কেনেদৰে বুজাব লাগে মই নাজানো কিন্তু তোমালোকে যদি মন দি চোৱা তেতিয়াহ'লে শব্দকেইটাৰ অৰ্থ জানিব পাৰিবা দেই আপোনাৰ মোনাটো লৈ বলক মোৰ লগত বুলি কোৱা হিন্দীতে आपके झोले को लेकर मेरे साथ चलिए বুলি কোৱা হ'ল ইয়াত চোৱা ওপৰত দাগ দিছে চোৱা মোনাত মোনাত কি মোনা মানে হিন্দীত কোৱা হয় ঝোলে কি ঝোলাত মানে ঝোলে মে আসলতে ঝোলে বা মোনাৰ অৰ্থ হ'ল ইংৰাজীত বেগ আমি যে বেগ বজাৰ কৰো যে এই তাকে কোৱা হয় দেই একো নাই মানে কুছ नहीं है অলপ আগত মই শিকাই আহিছো कुछ नहीं এর কথাকেইটা এতিয়া চোৱা এনে শব্দটোৰ অৰ্থ হ'ল গৈ ऐसे ही কাপোৰ মানে হিন্দীটো কাপোৰ নকয় কপৰে বুলি কোৱা হয় দেই মনত ৰাখিবা তাৰ পিছত চোৱা একো নাই এনে অলপ কাপোৰ হে বুলি কোৱাত কি ক'লো कुछ नहीं है ऐसे ही थोड़े कपड़े है বুলি কৈছো মই দেই হিন্দীত মনত ৰাখিবা কথাটো বুজি পালা নাই সকলে তাৰ পিছত তলত আহি যোৱা এতিয়া জিয়েই থাকক মানে जो भी है বুজি পালানে চেক কৰিব লাগিব মানে কি ক'লো চেক তো करना ही होगा বা পড়ेगा দেই এইটো আমাৰ ডিউটি ইয় हमारी ডিউটি মানে কি আসল জানানে অসমীয়া অৰ্থ বা হিন্দীত আচ্ছা পাছত বুজাই দিম দেই জিয়েই থাকক চেক কৰিব লাগিব মানে जो भी है চেক তো करना ही पड़ेगा এইটো মই বুজালো দেই এইটো আমাৰ ডিউটি মানে ইয় हमारा ডিউটি है
ডিউটি মানে হিন্দীত বা অসমীয়াত কোৱা হয় দায়িত্ব, কিন্তু ইয়াত ডিউটি শব্দটো ইংৰাজীৰ হয় দেই, মনত ৰাখিবা। এতিয়া বুজি পালানে দুটা বাক্য? কথাটো বুজি পালাৰো সকলোৱে? দাগটো আৰু হেৰিয়ে মিলা নাই, ভালকৈ মনোযোগেৰে চাবা সকলোৱে, মন দি চালেহে সকলোৱে বুজি পাবা, আৰু ভিডিঅ'টো সম্পূৰ্ণ নাচালে কিন্তু কোনে আধা চাধা চালে কোনে একো বুজি নাপাবা দেই। এতিয়া তলত চোৱা, হ'ব কোনো মানে কি বুজালো হিন্দীত? হা কৈ। কথাটো বুজি পাইছানে? কথা নাই মানে কি ক'লো? বাত নহি হে। চাই লওক মানে দেখ লিজিয়ে। লওক আৰু ল এইকেইটাৰ অৰ্থ মই পিছত বুজাই দিম দেই, চাবা বহুকেইটা শিকিবলগীয়া আছে তোমালোকক। হ'ব কোনো কথা নাই চাই লওক মানে হা কৈ বাত নহি হে দেখ লিজিয়ে, এনেকৈ কোৱা হ'ল। বুজি পালাতো? তাৰপিছত চোৱা, আপোনাৰ মোনাটো মানে কি বুজালো? আপকে ঝোলে কো। লেকৰ মানে কি? লৈ। বলক মোৰ লগত মানে মেৰে সাথ চলিয়ে বুলি কোৱা হ'ল। এতিয়া সম্পূৰ্ণ শব্দকেইটাৰ অৰ্থ বুজি পালাতো? তাৰপিছত চোৱা, আকৌ শিৱাই ক'লে, এয়াই আপোনাৰ কোঠালি। অহো, মই সুধিবলৈ পাহৰিলোৱেই, আপোনালোকে কিমান দিন ইয়াত থাকিব বুলি শিৱাই ক'লে। ইয়াৰ যদি হিন্দীতে ক'ব খোজা, यही आपका कमरा है। अरे हाँ, मैं तो पूछने भूल ही गया, आप लोग यहाँ कितने दिन रुकेंगे? কথাটোৰ অৰ্থ দেই। নন্দিনীয়ে ক'লে এবাৰ, বাও কোঠালিটো ইমান ধুনীয়া। নন্দিনীয়ে ক'লে দেই কথাটো, ইয়াক হিন্দীত বুজাই দিছোঁ আকৌ। নন্দিনী, বাহ কমৰা কিতনা সুন্দৰ হে বুলি ক'লে। আৰু দীঘল নকৰোঁ দেই, ইয়াতে শব্দকেইটাৰ অৰ্থ বুজাই দিওঁ চোৱা। এয়াই মানে কি হ'ল? য়েহি বুলি কোৱা হয় হিন্দীত। কোঠালি মানে কি? কোঠালি অসমীয়াত কোঠালি মানে কি জানানে সকলোৱে? নাজানিব পাৰা। কোঠালি মানে কমৰা, ইংৰাজীত কোৱা হয় ৰুম। সুধিবলৈ মানে পুছনে। পাহৰিলোৱে মানে ভুল হি গায়া। কথাটো বুজি পাইছানে? কিমান দিন মানে কিতনে দিন। থাকিব মানে ৰুকেংগে দেই। এয়াই আপোনাৰ কোঠালি মানে यही आपका कमरा है বুজালো। তাৰ পাছত মই সুধিবলৈ পাহৰিলোৱে মানে मैं तो पूछने भूल ही गया বুলি কৈছোঁ দেই। তাৰপিছত কি কৈছোঁ? কিমান দিন ইয়াত থাকিব মানে आप लोग यहाँ कितने दिन रुकेंगे। ৰুকেংগে মনত ৰাখিবা, ৰুকেংগে শব্দটোৰ অৰ্থ থাকিব দেই। তলত চোৱা, বাও। বাও মানে এইটো বাও হাত নহয়, ৱাও। আমি কিবা এটা দেখিলে আচৰিত হৈ যাওঁ যে, ৱাও, তাকে হিন্দীত কোৱা হয় ৱাহ। বুজি পালানে কথাটো? ধুনীয়া মানে সুন্দৰ, কিতনা মানে কিমান দেই। গতিকে আজি বহুত সময় কথা ক'লোঁ মই। এটা কওঁতে আৰু এটা কথা মুখেৰে ওলাই দেই। মই ভাবোঁ এটা কথা ক'ম, কিন্তু ইয়াত লিখা ওলাই যায় যে এটা, আৰু মই মুখেৰেও কৈ দিওঁ এটা। গতিকে ভিডিঅ' বনাই অলপ মানে খেলি মেলি হৈ যায়। তোমালোকে আশা কৰোঁ তোমালোকে সকলোৱে মনোযোগেৰে চাইছা আৰু এই ভিডিঅ'ৰ পৰা সকলো কথা বুজিব পাৰিছা। আৰু বাই চান্স যদি কোনোবাই শিকিব নোৱাৰিলা তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিবা, মই আকৌ তোমালোকক ভালকৈ বুজাই দিম দেই। গতিকে আজি আৰু দেৰি নকৰি ইমানতে সামৰি মাৰিছোঁ। বাই বাই।